দুটাকৈ বিষয় সমান্তৰালভাৱে কল্প আমি যদি চাওঁ এটা ভাল খবৰ যে জনজাতীয় এজন পাহাৰৰ পৰা অহা নেতাই ভৈয়ামৰ সৈতে সম্প্ৰীতি গঠন কৰিবৰ বাবে এক প্ৰকাৰ আগবাঢ়ি আহিছে সৰ্জুন হানছে কাৰ্বি আংলঙৰ পৰা আৰু কাৰ্বি পাহাৰৰ পৰা প্ৰথমজন ভাৰপ্ৰাপ্ত হ'লেও সভাপতি হিচাপে সদৌ অসম ছাত্ৰ সন্থাত আগবাঢ়িছে সহকাৰী সাধাৰণ সম্পাদক তদানীন্তন সৰ্জুন হানছে সমান্তৰালভাৱে শংকৰজ্যোতি বৰুৱাৰ বিষয়টো যদি আপুনি কল্প মন কৰে যে ইতিমধ্যে তদন্ত কমিটি গঠন কৰা হৈছে সামগ্ৰিক বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ গতিকে শেহতীয়া এই সামগ্ৰিক বিষয়টোৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ কল্প পাৰ্থ ইতিমধ্যে আমি এনকেটিভি দৰ্শকসকলক প্ৰথম দিনাৰ পৰাই কৈছিলোঁ যে চৰ্চা লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাৰ যি কাহিনী ইতিমধ্যে সকলো অৱগত যে এগৰাকী যুৱতীয়ে প্ৰেম আৰু প্ৰতাৰণাৰ অভিযোগ তুলিছিল তাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ যি ভিতৰ ভাগত অন্তকণ্ডলে বিভিন্ন বিষয়ক লৈ চৰ্চা লাভ কৰিছিল প্ৰাক্তন যিসকল সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল কৰ্মী সেই কৰ্মীসকলেও সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় পদ দুটাকৈ সন্মানীয় পদ সভাপতি আৰু সম্পাদক আৰু সেই সাধাৰণ সম্পাদকৰ বিৰুদ্ধে যি অভিযোগ তুলিছিল এগৰাকী যুৱতীয়ে সেই অভিযোগৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যসকলে শংকৰজ্যোতি বৰুৱাক আহ্বান জনাইছিল সমান্তৰালকৈ মুখ্য উপদেষ্টা আৰু সভাপতি উৎপল শৰ্মাই তেওঁক আহ্বান জনাইছিল ছুটি ল'বৰ বাবে আৰু অন্যথা অব্যাহতি ল'বৰ কাৰণে কিন্তু অৱশেষত তেখেতে ছুটি নলৈ তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য আৰু সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল'লে প্ৰথম কথা দ্বিতীয় কথা যদি পাৰ্থ চাই তেনেহ'লে আপুনি যিটো কথা কৈছে যে পাহাৰীয়া অঞ্চলৰ পৰা প্ৰথমগৰাকী ভাৰপ্ৰাপ্ত হ'লেও সৰ্জুন হানছেক দায়িত্ব দিয়া হৈছে সঁচাকৈ আছুৰ বিভিন্ন জনগোষ্ঠীৰ যি সদৌ অসম ছাত্ৰ সন্থাত সন্মানীয় দুটাকৈ পদ সেই সভাপতি সম্পাদকৰ দৰে এই দুটাকৈ পদ আন জিলাৰ দৰে কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে সৰ্জুন হানছে হৈছে 2012 চনতেই গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেত আহিছিল আৰু কালিৰ দিনটোত ইতিমধ্যে তেখেতে কৈছে যে সৰ্জুন হানছে 2012 চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাত আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দীপাংকৰ নাথ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ যি আগৰটো কাৰ্যকাল অৰ্থাৎ দুলীয়াজান অধিৱেশনত তেখেতক কেন্দ্ৰীয় সমিতিলৈ দায়িত্ব দিয়া হৈছিল কাৰ্বি আংলং জিলাক প্ৰতিনিধিত্ব কৰি তেওঁ আহিছিল আৰু তাৰ পাছতেই মৰিগাঁও যি অধিৱেশন সেই মৰিগাঁও অধিৱেশনত তেওঁক সহকাৰী সাধাৰণ সম্পাদক হিচাপে দিয়া হৈছিল আৰু সহকাৰী সাধাৰণ সম্পাদকৰ ভিতৰত পাছতেই তেখেতক কালিৰ দিনটোত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দিয়া হৈছে অহা 4 মাহৰ কাৰণে জানুৱাৰীত পুনৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব ক'ত অনুষ্ঠিত হ'ব সেই কথা এই মুহূৰ্তলৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই আছুৰ যি সংবিধান অনুসৰি যদি আপুনি চাই পাৰ্থ হয়তো আপুনিও সেই কথা অৱগত যে 4 বছৰ আছুৰ নতুন সংবিধান অনুসৰি সভাপতি সম্পাদকৰ বা এখন কমিটিৰ 4 বছৰ কাৰ্যকাল আছে উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাৰ যি কাৰ্যকাল প্ৰায় এবছৰ নোহোৱাৰ পাছতেই কিন্তু সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে এটা মহা অভিযোগ তুলিছিল এগৰাকী আছুৰ নেত্ৰীয়ে আৰু সেই অভিযোগৰ পাছতেই এখন পূৰ্ণাংগ কমিটি লাগিব কাৰণ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীক 4 মাহৰ কাৰণেহে দিয়া হৈছে আৰু অহা 3 বছৰ চলাবৰ কাৰণে এজন ব্যক্তিক দিয়া হ'ব কিন্তু পৰৱৰ্তী সময়ত কাক দায়িত্ব দিয়া হ'ব তাক লৈ কিন্তু চৰ্চা লাভ কৰিছে সৰ্জুন হানছে থাকিব নে আন ব্যক্তিক দিয়া আন কাৰোবাক দিয়া হ'ব এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি যে উল্লেখ কৰিছে যে সৰ্জুন হানছে থাকিব নে আন কোনো নেতাই এই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ পদৰ সলনি এজন পূৰ্ণাংগ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব আপোনাৰ যদি মন কৰে কল্প কালিৰ দিনটোত আমি কথা পাতিছিলোঁ এই বিষয় সন্দৰ্ভত যে সদৌ অসম ছাত্ৰ সন্থাই সকলোকে সন্তুষ্ট কৰিবলৈ এক প্ৰকাৰ যেন চেষ্টা কৰিছে কাৰ্বি আংলঙৰ পৰা প্ৰথমজন ভাৰপ্ৰাপ্ত হ'লেও সাধাৰণ সম্পাদকৰ দায়িত্ব সৰ্জুন হানছে লাভ কৰিছে সমান্তৰালভাৱে এই প্ৰসংগটোত উজনি নামনি বিষয়টো আহিছিল গতিকে 4 মাহৰ পিছত জানুৱাৰীত যি সাধাৰণ সভা অনুষ্ঠিত হ'ব তাত কোন লোকে সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰাৰ সম্ভাৱনা আছে বুলি আপুনি ভাবে কল্প নিশ্চিতভাৱে পাৰ্থ চাওক কালিৰ দিনটোতো আমি কথা পাতিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমান্তৰালকৈ সভাপতি উৎপল শৰ্মাক আমি সুধিছিলোঁ যে উজনি নামনি যি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰসংগ চলিছিল বা বিভিন্ন সময়ত উজনি নামনিৰ প্ৰসংগ চলে সদৌ অসম ছাত্ৰ সন্থাৰ ইতিমধ্যে মই কালিৰ দিনটোতো কৈছিলোঁ বা ইয়াৰ আগৰ আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ সেই পোনপটীয়া সম্প্ৰচাৰটো পাৰ্থ কৈছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকী যদি উজনি অসমৰ হয় নামনি অসমৰ হয় সাধাৰণ সম্পাদকগৰাকী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈ কাৰ্যকালৰ পৰাই যদি আপুনি চায় তেনেহ'লে সাধাৰণ সম্পাদকগৰাকী হৈ আছে উজনি অসমৰ সমান্তৰালকৈ নামনি অসমৰ হৈ আছে সভাপতিগৰাকী দীপাংকৰ নাথৰ কথা যদি কওঁ দীপাংকৰ নাথ আছিল সদৌ অসম গোৱালপাৰা জিলা সমান্তৰালকৈ মধ্য অসমত এইবাৰ যদি আপুনি চায় তেনেহ'লে
সভাপতিগৰাকী হৈছে উৎপল শৰ্মা আৰু সমান্তৰালকৈ আপুনি যিটো কথা আপুনি কৈছে যে পৰৱৰ্তী যি 3 বছৰ কাৰণে কাক দায়িত্ব দিয়া হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে যদি এই মুহূৰ্তত কওঁ শিৱসাগৰৰ সমীৰণ ফুকনৰ নাম এই মুহূৰ্তত চৰ্চা লাভ কৰিছে আৰু উজনি অসমৰ ভিতৰত শংকৰজ্যোতি বৰুৱাৰ পাছতেই কিন্তু দাবীদাৰ আছিল মৰিগাঁও অধিৱেশনখনত মৰিগাঁও যি অষ্টাদশ অধিৱেশন সেই অষ্টাদশ অধিৱেশনত শংকৰজ্যোতি বৰুৱা সমান্তৰালকৈ প্ৰায় 6 পৰা 7জন দাবীদাৰ আছিল আন এজন দাবীদাৰ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ বৰ্তমান উপদেষ্টা অভিৱৰ্তন গোস্বামী আৰু সমীৰণ ফুকন উপদেষ্টা সমীৰণ ফুকন এইকাৰণেই হ'ব পাৰিব কাৰণ সমীৰণ ফুকন হৈছে বৰ্তমান শংকৰজ্যোতি বৰুৱা আৰু উৎপল শৰ্মাৰ যিখন কমিটি সেই কমিটিখনৰ তেখেত বৰ্তমান সময়ত এগৰাকী কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু যেতিয়া ইয়াৰ পাছত যিখন তেওঁলোকে কমিটি গঠন কৰিব সেই কমিটিত আমি যদি চাওঁ তেনেহ'লে সমীৰণ ফুকনেই হোৱাটো সম্ভাৱনা প্ৰকট হৈ পৰিছে বা সমীৰণ ফুকনেই হোৱাটো নিশ্চিত আপুনি যদি চাই তেনেহ'লে অভিৱৰ্তন গোস্বামী এইটো কাৰণেই হ'ব নোৱাৰিব অভিৱৰ্তন গোস্বামী হৈছে এইবাৰ আছুৰ উপসভাপতিৰ পৰা এগৰাকী ব্যক্তি কোনো কাৰণতে সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব বহন কৰিব নোৱাৰে কাৰণ যদিহে তেখেতে যদি সভাপতিগৰাকী যদি কেতিয়াবা ব্যক্তিগত কাৰণতে হওক বা আন কাৰণত তেখেতে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰে তেনেহ'লে উপসভাপতিগৰাকী সভাপতিৰ দায়িত্ব দিয়া হয় কিন্তু উপসভাপতিগৰাকীয়ে কোনো কাৰণতে সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব বহন কৰিব নোৱাৰে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে সমীৰণ ফুকনেই পোৱাটো নিশ্চিত কিন্তু এই মুহূৰ্ততো কিন্তু প্ৰশ্ন উত্থাপিত হয় চাৰ্জুন হানছে তেখেতৰ যি 4মহীয়া দায়িত্ব সেই 4মহীয়া দায়িত্ব প্ৰকৃততে এৰি দিবনে নিদিয়ে তাৰ পাছত যদি তেখেতক কোনো লোকে বুজনি দিয়ে হয়তো তেখেতে দায়িত্ব এৰি নিদিয়াৰো কিন্তু সম্ভাৱনা আছে কিন্তু মোৰ হাতত যিমানটো তথ্য আছে বা আমি যদি চাওঁ তেনেহ'লে সমীৰণ ফুকনেই কিন্তু পৰৱৰ্তী সাধাৰণ সম্পাদক হোৱাটো নিশ্চিত আৰু যিখন তেওঁলোকৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব সেই সাধাৰণ সভাখন অনুষ্ঠিত হ'ব শিৱসাগৰতে আৰু যেতিয়া এখন সাধাৰণ সভা বা যেতিয়া এখন অধিৱেশন অনুষ্ঠিত হয় সেই অধিৱেশন বা সাধাৰণ সভাতেই কিন্তু যিখন জিলাত অনুষ্ঠিত হয় সেইখন জিলাতেই কিন্তু এটা গুৰু দায়িত্ব দিয়া হয় সভাপতিয়ে হওক বা সাধাৰণ সম্পাদকেই হওক বৰ্তমান আছুত সভাপতিগৰাকী আছে উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদকগৰাকীৰ যিটো পদ সেই পদটো খালী আছিল কালিৰ দিনটোলৈকে আৰু কালিৰ দিনটোত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দিয়া হৈছে সৰ্জুন হানছেক আৰু সৰ্জুন হানছেৰ দায়িত্ব থাকিব জানুৱাৰী মাহলৈকে আৰু জানুৱাৰী মাহত তেওঁলোকে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিব এখন সাধাৰণ সভা অনুষ্ঠিত কৰিব শিৱসাগৰত আৰু শিৱসাগৰত যদি অনুষ্ঠিত কৰে তেনেহ'লে সমীৰণ ফুকনেই পোৱাটো নিশ্চিত যদিহে আছুৱে আন জিলাত গঠন কৰে তেনেহ'লে কিন্তু হয়তো আন ব্যক্তিসকলেও কিন্তু দাবীদাৰ হ'ব পাৰে সমান্তৰালকৈ যদি ধেমাজিত অনুষ্ঠিত কৰে তেনেহ'লে ধেমাজিত অনুষ্ঠিত কৰিলে আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা আছিল দীপক শৰ্মাও কিন্তু হ'ব পাৰে কিন্তু আমি যদি স্পষ্টভাৱে কওঁ বা আমাৰ হাতত যিমান দূৰ আছুৰ নেতৃত্বৰ লগত কালিৰ দিনটোত আমি কথা পাতিছিলোঁ কিন্তু কালিৰ দিনটোত তেওঁলোকে ঘোষণা কৰি দিয়া নাছিল যে তেওঁলোকে ক'ত ইয়াৰ পাছত সাধাৰণ সভা অনুষ্ঠিত কৰিব কাৰণ যদিহে কালিৰ দিনটোত তেওঁলোকে এই কথা ঘোষণা কৰি দিয়ে হয়তো মনত দুখ পাব পাৰে সৰ্জুন হানছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু আৰু 2 পৰা 3 মাহৰ ভিতৰত এখন তেওঁলোকে বৈঠক মিলি নিশ্চয় কল্প আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেউকুল মিলাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসমবাসীয়ে যি আশা প্ৰকাশ কৰে সবল নেতৃত্বৰ সেই দিশেৰে এক প্ৰকাৰ আগবঢ়া পৰিলক্ষিত হৈছে অতি পুৰণি এই ছাত্ৰ সংগঠনটো